এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে নগাঁৱৰ হোজগাঁৱৰ একাংশ লোকে। মাত্ৰ কেইটামান টকাৰ লোভত দালাল চক্ৰৰ কবলত পৰি ইজনৰ পাছত সিজন লোকে বিক্ৰী কৰিছে নিজৰ কিডনী। 2021 বৰ্ষতে হোজ কৈৱৰ্ত গাঁৱৰ 6-7 মান লোকে মনে মনে বিক্ৰী কৰিছিল নিজৰ কিডনী। তাৰ পাছত গাঁওখনৰ একাংশ সচেতন লোকৰ হস্তক্ষেপত বিষয়টো কিছু তল পৰিছিল যদিও সময় বাগৰাৰ লগে লগে কিডনী বিক্ৰীত বাধা দিয়াসকল সন্মুখীন হ'ল বিভিন্ন হাৰাশাস্তিৰ। ইয়াৰ পাছত গাঁওখনত পুনৰ আৰম্ভ হ'ল এই প্ৰক্ৰিয়া। মঙলবাৰে এই সন্দৰ্ভত গাঁওখনৰ 3জন লোকক নগাঁও আৰক্ষীয়ে আটক কৰাৰ পাছত পুনৰ পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে বৰ্তমান গাঁওখনৰ অধিকাংশ লোকেই বিক্ৰী কৰিছে নিজৰ কিডনী। একমাত্ৰ বিলাসী জীৱন কটোৱাৰ সপোন দেখিয়ে গাঁওখনৰ একাংশ লোকে দালালৰ কবলত পৰি কিডনী বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ গাঁওখনৰ গাঁও প্ৰধানৰ লগতে একাংশ সচেতন মহিলাই গাঁওখনৰ লোকসকলক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰশাসনকো এনে কাৰ্যত বাধা প্ৰদান কৰাৰ লগতে এই কাৰ্যত জড়িতসকলক উচিত শাস্তি প্ৰদানৰো দাবী জনায়। ইতিমধ্যে আৰক্ষী আটক কৰিছে সেই অভিযোগৰ ভিত্তিত। তাৰ পিছতে আপোনাৰ ওপৰতো কিছু অত্যাচাৰ আৰম্ভ হৈছে বুলি কি ক'ব? হয়, থাকিবই এইবিলাক। নতুন কিবা এটা কৰিবলৈ গ'লে অকণমান সমস্যাৰ সন্মুখীন হ'ব লাগে, সেইটো মানি লৈছো। কিন্তু কথাটো হ'ল কি, আজি এইখন গাঁৱৰ যিসকলে কিডনী দিছে তেওঁলোকেতো ক'বলৈ গ'লে দান কৰাৰ চলেৰে বিক্ৰী কৰিছে। সেইটো আমাৰ জলপটকে ওলাইছে। কাৰণ ডনাৰ হ'লে কোনোবা এখন গাঁৱৰ 2-4জন ব্যক্তি হয়, সেইটো সঁচা কথা। কিন্তু এখন গাঁৱৰে 60-70জন মানুহ কেতিয়াও ডনাৰ হ'ব নোৱাৰে। এখন ঘৰৰে 5জন মুঠ সদস্য, তাৰে 3জন সদস্য ইতিমধ্যে কিডনী দি দিছে মানে কি, আল্টিমেটলি তেওঁলোকে দালাল চক্ৰৰ প্ৰৰোচনাত পৰি পেলাই কিডনী বিক্ৰী কৰিছে। সেই হেতুকে কৈছো, এইখন আজি মই এই গাঁওখনৰ নেতৃত্বত আছো, গাঁও প্ৰধান হিচাপে আছো। গাঁওখনৰ সকলোখিনি মোৰ বাই ভনী ককাই ভাই, কাৰো এটা কিডনী তেনেকে অনিষ্ট হ'ব নালাগে, ঈশ্বৰৰ দান। গতিকে মই আশা কৰিম যে মোৰ ভাই বন্ধুসকলে, মোৰ বাই ভনীসকলে এই কিডনী বিক্ৰী চক্ৰটোৰ পৰা তেওঁলোকে ওলাই আহক। আৰু আপোনালোকৰ জৰিয়তে মই আৰক্ষী প্ৰশাসনলৈ এটা অনুৰোধ জনাম যে তেওঁলোকে খুব সুন্দৰভাৱে গম পোৱা অনুসৰি তেখেতলোকে খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু 2021 চনতো আমি এই বিষয়টোৰ ওপৰত গম পাই পেলাই আমাৰ এখন মহিলা সমিতি আছিলে, তেতিয়াও আমি আপোনালোককো তেনেকে খবৰ দি পেলাই আহিছিলে, তেওঁলোকেও নিউজ কৰিছিল। তাৰপিছতে আমি ভাবিলো ঠগিত ৰ'ল নেকি কথাটো, যেতিয়া গোটেই পাব্লিচিটি হ'ল ঠগিত ৰ'ল বুলি ভাবিছিলো। এতিয়া তলে গম পাওঁ বহুতে তেনেকে দিছেগৈ আৰু প্ৰৰোচন কৰি লৈ গৈছে, প্ৰলোভন দি পেলাই। এতিয়া কোনে নিছে সেই কথাটো আমি এতিয়ালৈকে জনা নাই। যি কি জানে এইটো কলিকতা যায় বুলি গম পাওঁ, কলিকতা যায়। 21 চনত ইয়াত 7জনৰ মানুহে দিছিল, এতিয়া 100মান হওক। এতিয়া আমাৰ এইটো চাইডে আমি হিচাপ কৰা মতে 25-26জন মান হ'ব এইটো চাইডে, আৰু সিফালেও তেনেকে কেইজন গৈছে সেইটো গৈছে বুলি গম পাওঁ, ধৰি লওক হিচাপটো নাই। আৰু গৈছে যদি সিফালেও এইফালেও মিলাই বেছিভাগ মানুহে নিছে ইয়াৰ পৰা, জানেনে? গোটেইখিনি অস্থায়ী মানুহ, বেছিভাগে অস্থায়ী। আমাৰ স্থায়ীয় ল'ৰা যুৱকসকলেও ধৰি লওক অকণমান এই বিষয়টোত অকণ ভয় কৰে। গাঁৱত এখন যে ৰাইজ আছে পৰিচালনা সমিতি, এইবিলাক সজাগত তেতিয়াও আগতেও কৰিছিলে 21 চনতে, আৰু এতিয়াও পদক্ষেপবিলাক হাতত লৈ থাকে। সেইটো কাৰণে কিছুমানে ভয় কৰে। এচাম আছে বেলেগৰ পৰা ইয়াত ভাড়াতীয়া আছে, আৰু কিছুমানে ধৰি লওক ছোৱালী নিছে ইয়াৰ পৰা গৈ, তেওঁলোকেও আহি পেলাই ইয়াত এই বস্তুটোৰ লগত জড়িত হৈ খুব বেয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। তেনেকে 2জন-এজন গৈ আছে, কাৰোবাৰ মোক লগাই দিলে বা তোৰ মই কেনেকে কিবা এটা পাম, সেনেকুৱা। কিমান টকাত বিক্ৰী কৰিছে এইবিলাক? 3 লাখ পাওঁ, 4 লাখ পাওঁ। পইচা যে বিক্ৰী কৰে, আৰু কি কামত লগাই? আমাক মোবাইল কিনিছে ডাঙৰ, বা স্কুটি এখন লৈছে, 6 মাহ মান চলাই আছে, গাড়ী দিবলৈ কিস্তি নাই, দি দিছে। পিছত কাৰোবাৰ ঘৰত টকা ধাৰলৈ বিচাৰিছে, ক'ৰবাত কামত সোমাইছে, তেনেকুৱাই। কিডনী দান কৰাৰ পিছত তেওঁলোকৰ শাৰীৰিক অৱস্থা কেনেকুৱা? এতিয়া শাৰীৰিক অৱস্থা, মানুহৰ কাম ঠিক কৰিছে। কালি গম পাইছে এগৰাকীয়ে, গিৰিয়েকনে 2টা দিলে, দি পেলাই দোকানখন বোলে নিদো, ইমান লাভ লোকচান নহয়, এতিয়া মানুহ আগত পুৰণা ঘৰত কাম কৰিব। শৰীৰৰ অৱস্থা কেনেকুৱা? সুস্থ হৈ আছে ন? বহুত ভাল, ধুনীয়া। সিহঁতৰ ওচৰত কথা ক'বলৈ ভয় লাগে ছাৰ। আমি সিহঁতৰ ড্ৰেছো পিন্ধিব নোৱাৰো। এইবিলাক ব্যৱসায় তেতিয়া আমি সঠিককে ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰো? বাহিৰা মানুহ ইয়াত ভাড়াতীয়া থাকেতো, তেওঁলোকে চেনেলবিলাক লগালে আমাৰ লোকেলবিলাকেও ধৰক বেকাৰ থকা কিছুমান মানুহ
পইচা কথা কোৱাৰ লগে লগে মানে সিহঁতে মানে আগ্ৰহী হ'ল। কিমান টকাত কিনি বিক্ৰী কৰে বোলে? সিহঁতৰ মতে আমি যে ঘৰে ঘৰে যে সুধিছো পুলিচ লৈ পেলাই, তেওঁলোকৰ মতে মানে আমাৰ 1.5 লাখ মান টকা দিছে। পুৰণা গাড়ী এখন আমাক কিনি দিছে, আমি নিজৰ মানুহকেই দিছো। এটা কিডনিৰ বিনিময়ত? এটা কিনি দিছে আমাৰ গাঁওখনৰ? কিমান মানুহ বুলি আমি এতিয়া আঙুলি মূৰত গন্তি কৰোঁতে মানে 30জন মান মানুহ মানে পাইছো বাৰু। 30জন মান মানুহ পাইছো। আমি শুনা মতে ধৰক ওচৰা-ওচৰি মানুহে ইতিমধ্যে কিডনি দিছে। কৈছে মানে এইবিলাক লোকেল মানুহো নহয়তো, বাহিৰা মানুহ ইয়াত ভাড়া থাকে যে। ক'ত বিক্ৰী কৰে বাৰু জানে নেকি? ইছলাম মানুহে কয় কলিকতাত বিক্ৰী হয়। এতিয়া আমাৰ ইয়াৰ পৰানো তাত গৈ পেলাই তদন্ত কেনেকে কৰি উলিয়াব, সেইটোতো আমাৰ সমস্যা। আমিতো একে মানে আচৰিত হৈছো যে আমি কামবিলাক কৰিবলৈ ওলাইছো হয়, আমি ছাকচেছ হ'ব পাৰিম জানো?